নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ ১.৫ বছৰ অতিক্ৰম কৰাৰ পাছতো কৃষকৰ বাবে মুকলি নহ'ল গোলাঘাটৰ আন্তঃৰাষ্ট্ৰীয় আগৰ বাণিজ্য কেন্দ্ৰ। গোলাঘাট জিলাৰ দাবীডুবিত থকা ২০০ বিঘা ভূমিত ২০২০ চনতে তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আন্তঃৰাষ্ট্ৰীয় আগৰ বাণিজ্য কেন্দ্ৰৰ শিলান্যাস কৰিছিল। এই আন্তঃৰাষ্ট্ৰীয় আগৰ বাণিজ্য কেন্দ্ৰ উজনি অসমৰ খাচী খেতিয়ক আৰু ব্যৱসায়ীসকলক মধ্যভোগীৰ পৰা মুক্ত কৰি উচিত বজাৰ দিয়াৰ উদ্দেশ্য আগত ৰাখি অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন চৰকাৰে গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ অন্তৰ্গত দাবীডুবিত পূৰ্বৰ সূতাকলৰ ভূমিত আধাৰশিলা স্থাপন নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল। তাৰ পাছতে খৰতকীয়াকৈ নিৰ্মাণ কৰা হৈছিল ১,০০০ কোটি টকীয়া আন্তঃৰাষ্ট্ৰীয় আগৰ বাণিজ্য কেন্দ্ৰটো। নিৰ্মাণ কাৰ্য সম্পন্ন কৰি ২০২৩ বৰ্ষৰ ডিচেম্বৰ মাহত সম্পূৰ্ণ কৰি কৃষকৰ বাবে মুকলি কৰি দিয়াৰ কথা ঘোষণা কৰিছিল। কিন্তু ৰহস্যজনকভাৱে নিৰ্মাণ কাৰ্য সমাপ্ত হোৱা ১.৫ বছৰৰ পাছতো আজিলৈকে মুকলি নহ'ল এই আন্তঃৰাষ্ট্ৰীয় আগৰ বাণিজ্য কেন্দ্ৰ। উজনি অসমৰ যিখিনি থলুৱা খাচী কৃষক আৰু খেতিয়ক আৰু যিখিনি ব্যৱসায়ী আছে সকলোৱে দীৰ্ঘদিনীয়া এটা দাবী আছিলে যে আমাৰ অগৰুৰ আমি প্ৰকৃত মূল্যৰ পৰা সদায় দূৰত আছিলোঁ আৰু প্ৰকৃত মূল্য পাব পৰাৰ কাৰণে যিকোনো চৰকাৰ এখনে আমাৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু বিগত সময়ত দেখা গ'ল যেতিয়া সৰ্বানন্দ সোণোৱাল চৰকাৰখন আহিলে আগৰৰ ক্ষেত্ৰত যি বাধ্যবাধকতা আছিলে এইখিনি কিছু দূৰ কৰিলে। অগৰু কিছু মুকলিভাৱে ঘোষণা কৰিলে যে এতিয়াৰ পৰা মুকলিকৈ অনা নিয়া কৰিব পাৰিব। তাৰ সমান্তৰালভাৱে আমি অগৰু থলুৱা খেতিয়কসকল আৰু ব্যৱসায়ীসকল সুখী হৈছিলোঁ যে আমাৰ দাবীডুবিত পূৰ্বৰ সূতাকলৰ স্থানত এটা অগৰুৰ ইণ্টাৰনেশ্যনেল মাৰ্কেট স্থাপন কৰিছিলে, যাৰ দ্বাৰা আমাৰ থলুৱা কৃষক খেতিয়কসকল আৰু ব্যৱসায়ীসকল লাভান্বিত হ'ব যথেষ্ট, অৰ্থাৎ অগৰুৰ প্ৰকৃত মূল্য পাব। আমি সকলো সুখী হৈছিলোঁ। কিন্তু অতি দুখ আৰু পৰিতাপৰ কথা, সৰ্বানন্দ সোণোৱাল CM হৈ পেলাই পাৰ হৈ গ'ল, হিমন্ত বিশ্ব শৰ্মা CM হৈ পেলাই আৰু এবছৰ কাৰ্যকাল, এবছৰ নায়ে কিজানি, কিন্তু আজি পৰ্যন্ত তাত বিল্ডিঙো বনালে, কিন্তু তেনেকৈ বস্তুটো পৰি থাকিলে আজি পৰ্যন্ত মুকলি হ'বলৈ সক্ষম নহ'ল। অৰ্থাৎ আমাৰ থলুৱা খেতিয়কসকল বা ব্যৱসায়ীসকলৰ মুখত যিটো হাঁহি আহিছিলে সেই হাঁহি হিচাপে ৰখি গ'ল। অৰ্থাৎ আমি বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক, অসমৰ উদ্যোগ মন্ত্ৰীক আজি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে দাবী উত্থাপন কৰিব বিচাৰিছোঁ, অনাগত যি বিধানসভা নিৰ্বাচন আহি আছে তাৰ পূৰ্বে এই আগৰৰ ইণ্টাৰনেশ্যনেল মাৰ্কেট অপেনিং হ'ব লাগে। আমাৰ থলুৱা খেতিয়কসকলে, থলুৱা ব্যৱসায়ীসকলে প্ৰকৃত মৰ্যাদা পাব লাগে। যিদৰে আগত মাজতে বণিক গোষ্ঠীসকলে আমাৰ পৰা আমি প্ৰকৃত লাভৰ পৰা দূৰত থাকিছিলোঁ, মাজত বণিক গোষ্ঠীয়ে গৈ পেলাই সেই লাভখিনি খাই আছিলে। সেইখিনি সমস্যা যাতে দূৰ হৈ পেলাই আমাৰ থলুৱা খেতিয়কসকল আৰু থলুৱা ব্যৱসায়ীসকলে যাতে প্ৰকৃত অগৰুৰ মূল্য পায়, তাৰ কাৰণে তাৰ প্ৰতি লক্ষ্য ৰাখি যাতে অতি সোনকালে যাতে সেই আগৰৰ যে ইণ্টাৰনেশ্যনেল মাৰ্কেটটো মুকলি কৰি দিয়ে, নহ'লে কিন্তু কম সময়ৰ ভিতৰত সেইটো গৰু ছাগলীৰ এটা গোহালিৰ ৰূপত পৰিণত হ'ব, সেই কথাটো কিন্তু স্পষ্ট। ভাৰতবৰ্ষৰ প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় আগৰ বাণিজ্য কেন্দ্ৰ নিৰ্মাণ হ'ল গোলাঘাট জিলাৰ দাবীডুবিত। স্থানীয় আগৰ খেতিয়ক আৰু ব্যৱসায়ীৰ লগতে দেশৰ আগৰ ব্যৱসায়ীৰ ক্ষেত্ৰখনলৈ বিশেষ অৰ্থনৈতিক পৰিৱৰ্তন আহিব বুলি আশা কৰিছিল। আত্মনিৰ্ভৰ ইণ্ডিয়া আৰু আত্মনিৰ্ভৰ অসমৰ লক্ষ্যৰে নিৰ্মাণ কৰা এই আন্তঃৰাষ্ট্ৰীয় আগৰ বাণিজ্য কেন্দ্ৰই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব আৰু এই বাণিজ্য কেন্দ্ৰই আন্তঃৰাষ্ট্ৰীয় বজাৰতো অধিকাৰ কৰিব। কিন্তু ইমান দিনে আন্তঃৰাষ্ট্ৰীয় আগৰ বাণিজ্য কেন্দ্ৰটো শুভোদ্বোধন কৰিব নোৱাৰা কাৰ্যই চিন্তিত কৰি তুলিছে আগৰ ব্যৱসায়ৰ লগত জড়িত স্থানীয় ব্যৱসায়ীসকলক। ২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে থলুৱা আগৰ খেতিয়ক আৰু ব্যৱসায়ীৰ স্বাৰ্থত এই আগৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰ মুকলি কৰিবলৈ দাবী জনাই বিজেপি বিৰোধী স্থিতি গ্ৰহণ কৰিবলৈ বাধ্য হ'ব বুলি জানিবলৈ দিয়ে আগৰ খেতিয়কে। গোলাঘাটৰ পৰা চন্দন কৰ্মকাৰ ৰিপৰ্টাৰ লাইভ অসম। হয়, আজি কিছু বছৰ আগত যেতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী আছিল, সেইখিনি সময়তে তেখেতে যি আগৰৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক কেন্দ্ৰ এটা দাবীডুবিত স্থাপন কৰিম বুলি ঘোষণা কৰিছিল। ঠিক তাৰ পাছতে তাতে কিছু বিল্ডিং বনোৱা হ'ল। কিন্তু আমি এটা কথা ক'ব বিচাৰোঁ যে আমাৰ আমচু খিলঞ্জীয়াৰ তৰফৰ পৰা যিহেতু তেখেতলোকে বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দি আহিছিলে আৰু বিভিন্নজনে কৈও যে তেখেতলোকে অকল প্ৰতিশ্ৰুতিতে সীমাবদ্ধ থাকে, কিন্তু আমি সেইখিনি সময়ত ঘোষণা কৰাৰ পাছত আমাৰ যিখিনি খিলঞ্জীয়া থলুৱা কৃষক খাচী ব্যৱসায়ৰ লগত যিসকল ব্যক্তি জড়িত আছিল তেওঁলোকে বহুত আনন্দিত হৈছিল আৰু বিভিন্ন সময়ত আমাৰ লগতো আলোচনা কৰি পেলাই তেখেতলোক চৰকাৰক মানে এটা ধন্যবাদ দিছিল। কিন্তু আজি সেই যিটো বিল্ডিং বনাই বিল্ডিঙতে পৰিণত থাকিল, কিন্তু আজি কাৰ্যকৰী কোনো পৰিণত নহ'ল আৰু সেই উদ্যোগটো এতিয়ালৈকে কোনো আৰম্ভণি নহ'ল। সেয়েহে আমি চৰকাৰক
আমাৰ আমচু খিলঞ্জীয়াৰ তৰফৰ পৰা আমি এটাই কথাই স্পষ্ট কৰি দিব বিচাৰিছোঁ যে আপোনালোকে যিসকল খিলঞ্জীয়া ৰাইজৰ লগত যেনেধৰণৰ আপোনালোকে প্ৰতাৰণা কৰি আছে আগন্তুক 26 নিৰ্বাচনৰ আগত যদি এই উদ্যোগটো সম্পূৰ্ণৰূপে গঢ়লৈ নুঠে তেতিয়াহ'লে আমি বিজেপি বিৰোধী স্থিতি ল'বলৈ আমি বাধ্য হ'ম।